নমস্কাৰ জনালোঁ সকলোকে। কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ, আপোনালোকো নিশ্চয় ভালে আছে। আজি ৰিয়ানৰ হেয়াৰ কাটৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইফালে মই ৰিয়ানৰ হেয়াৰ কাটিবৰ কাৰণে ৰেডি কৰিছোঁ আৰু চুলি কাটিবলৈ অকণমান বেয়াই পায়, যিহেতুকে এতিয়া গৰমত চুলি কাটিলে অকণমান অশান্তি পায় ল'ৰা ছোৱালীয়ে। তথাপিও চুলিখিনি স্কুলৰ কাৰণে বহুত বেছি দীঘল হৈ গৈছে আৰু যাৰ কাৰণে তাৰ কপালৰ আগত ঘামচিও হৈ গৈছে বহুত। আৰু ভাবিলোঁ এনেকৈ চুলিখিনি অকণমান শ্বৰ্টকৈ কাটি দিওঁ। মেচিন ব্যৱহাৰ কৰিয়ে মই চুলিখিনি কাটিছোঁ আৰু মেচিন কাটটো মোৰ শিকা বহুত এটা দিন হোৱা নাই আৰু এনেকৈ মেচিন কাট দি পেলাই চুলিখিনি কমপ্লিট কৰিলোঁ আৰু কেনেকুৱা হৈছে জনাব। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আচলতে বহুত ডিজাইনৰ দৰকাৰ নাই, এনেকৈ নৰ্মেলকৈ কাটি থ'লেই সৰু ল'ৰা ছোৱালীক ভাল লাগে আৰু আচলতে আৰাম পাব লাগে। চুলিখিনি বহুত দীঘল এটা হৈ গ'লেও আমনি পায় আৰু ইমান গৰমৰ কাৰণে বহুত বেছি দীঘল হ'লে ল'ৰা ছোৱালীয়ে আচলতে আমনিয়ে পায়। আৰু কেনেকুৱা হৈছে জনাব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে মই সকলোকে ধন্যবাদ জনালোঁ।